So welcome to Assam Competitive Exam and Gandhi. First of all, so তোমালোকৰ RRB group D class start কৰাৰ আগতে যদি তোমালোকে ক্লিয়াৰলি দেখা পাইছা শুনা পাইছা ফাৰ্স্ট অফ অল সকলে ক্লিয়াৰ বুলি আবার জনাই দিয়া তাৰ পিছত মই আজি ক্লাস স্টার্ট কৰি দিম ঠিক আছে তো আজি আমি মোচন নামৰ চেপ্টাৰটো পঢ়িম কাৰণ ইয়াৰ ক্লাসটো আমি কন্টিনিউ কৰি আছিলো তো যি সকলে ক্লিয়াৰলি দেখা পাইছা ক্লিয়ারলি দেখা পাইছা আৰু শুনা পাইছা ক্লিয়াৰ বুলি আবার জনাই দিয়া তাৰ পিছত আজি ক্লাসটো স্টার্ট কৰি দিম ঠিক আছে তো হোলি কাৰণে বন্ধ আছিল তাৰ পিছত যোৱাকালি মোৰ গা ভাল নাছিল কাৰণে ক্লাসটো কৰিব নোৱাৰিলো যিয়ে নহওক আজি আমি ক্লাসটো এগেইন কন্টিনিউ কৰো তো লাস্ট আমি পঢ়িছিলো সাগে মোচন নামৰ চেপ্টাৰ বা যেটো গতি আছিল সেই চেপ্টাৰটোৰ কলৈ পঢ়িছিলো আমি পঢ়িছিলো কিয়লৈ মন আছে তোমালোকৰ আমি মোচন নামৰ চেপ্টাৰটো পঢ়িছিলো তৰণ বা এক্সেলাৰেশন কৈছিলো অসমীয়াতে যেটো বেছিভাগ লৰাচলি বিচাৰে তো মই অসমীয়াত কৰিছো ওকে তো তৰণ বা এক্সেলাৰেশনৰ সম্পৰ্কে আমি পঢ়িছিলো তো তৰণ সম্পৰ্কে আমি নিশ্চয় আমি গম পাওঁ বা এক্সেলাৰেশন সম্পৰ্কে আমি গম পাইছো এতিয়া আমি পঢ়িম কিহৰ ওপৰত তাৰ পিছত তৰণৰ পিছত কি আছে তো কৈছিলো a = v - u / t ওকে v - u / t অর্থাৎ v মানে আছে অন্তিম বেগ আৰু u মানে প্ৰাৰম্ভিক বেগ তো এই ফৰ্মুলাটো আমাৰ মনত ৰাখিব লাগিব ঠিক আছে আৰু লগতে তিনটা স্ট্যান্ডার্ড আমাৰ গতি বিষয়ক সূত্ৰৰ ওপৰত ফৰ্মুলা আছে সেইকেইটা মাস্ট ৰিমেম্বাৰ দে আমি মনত ৰাখিব লাগিব সেই সম্পৰ্কে আমি আজি পঢ়িম তো গতি বিষয়ক মানে কি হয় ধৰা হল কোনোবা কৰবাত মুভমেন্ট কৰিছে কৰবাত গৈছে এঠাইৰ পৰা আন এঠাইলৈ গৈছে তেতিয়ালে জেনেৰেলি ওকে তেতিয়ালে জেনেৰেলি হিয়তৰ আমি ধৰা কোনোবা যদি কয় আচ্ছা কোনোবাই মানে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ গৈছে টাইম কিমান লাগিব বা এটা ঠাইৰ পৰা আন এটা টাইমত ইমান স্পিডত গৈছে তেতিয়ালে তাৰ এক্সেলাৰেশন কিমান ত্বৰণ কিমান তো বিভিন্ন ধৰণৰ কোৱেশ্চন আমাৰ মনত আহে আৰু সেই কোৱেশ্চন বিলাকৰ এনসাৰ আমি কৰিব লাগিব আৰু সেই কোৱেশ্চন বিলাকৰ এনসাৰ আমি কৰিব বিচাৰো তো সেই কোৱেশ্চন বিলাকৰ এনসাৰ আমাৰ কেনেকুৱা ধৰণৰ হ'ব তো সেই কোৱেশ্চন বিলাকৰ এনসাৰ আমি কিদৰে ফাইন্ড আউট কৰিম আৰু সেই কোৱেশ্চন বিলাকৰ এনসাৰ আমি উই ক্যান ফাইন্ড আউট বাই এটা ফৰ্মুলা যেটো গতি বিষয়ক সূত্ৰ বুলি কোৱা হয় গতি বিষয়ক সূত্ৰ কাক কয় যিবিলাকত আমি কি হয় যাৰ পৰা আমি বিভিন্ন ধৰণৰ টাৰ্ম বিলাক গতি ৰিলেটেড বা মোচন ৰিলেটেড টাৰ্ম বিলাক আমি ফাইন্ড আউট কৰিব পাৰো তো গতি বিষয়ক সূত্ৰ যদি আমি চাবলৈ যাও তো গতি বিষয়ক সূত্ৰ যদি আমি চাবলৈ যাও তো গতি বিষয়ক সূত্ৰ মানে কি আছে মোচন ৰিলেটেড যি ফৰ্মুলা আছে সো মোচন ৰিলেটেড ফৰ্মুলা যদি চাও তো মোচন ৰিলেটেড ফৰ্মুলা যদি আমি চাবলৈ যাও তেতিয়ালে আমি কেনেকৈ ফাইন্ড আউট কৰিম তো তিনটা ফৰ্মুলা জেনেৰেলি মেইনলি আমি ডিসকাস কৰিব লাগিব ইয়াত তো এটা তো ফৰ্মুলা আছে v = u + at তো v = u + at তো v মানে কি u মানে কি a মানে কি t মানে কি অলৰেডি তোমালোকে জানা তাৰ পিছতো মই তোমালোকক কম তো তাৰ পিছত নেক্সট ফৰ্মুলা এটা আছে এটা হৈছে v ² = u² + 2as থাৰ্ড নম্বৰ ফৰ্মুলাটো হৈছে s = ut + ½ at²। তো এই ফৰ্মুলা কেইটা তোমালোকে মাস্ট ৰিমেম্বাৰ কেতিয়াবা তো তোমালোকৰ এক্সামত ডাইৰেক্টলি উঠিব তে তলৰ কোনটো গতি বিষয়ক সূত্ৰ ৰাইট হয় শুদ্ধ হয় তো তোমালোকক যদি কয় তলৰ কোনটো গতি বিষয়ক সূত্ৰ শুদ্ধ হয় তেতিয়ালে আমি ডাইৰেক্টলি ইয়াক ক্লিয়াৰলি ইয়াৰ পৰা আনসাৰ কৰিব পাৰিব লাগিব তো গতি বিষয়ক সূত্ৰ আমাৰ v = u + at হ'ব পাৰে v² = u² + 2as হ'ব পাৰে বা s = ut + ½ at² হ'ব পাৰে তো এই তিনটা ফৰ্মুলা যিকিনো ফৰ্মুলা মানে উই হ্যাভ মানে কি হয় আমাক ইউজ কৰিব লাগিব পাৰে তো ইয়াত যদি আমি চাও ইউ মানে কি হৈছে সো ইউ মানে আছে প্ৰাৰম্ভিক বেগ তো ইউ মানে আছে প্ৰাৰম্ভিক বেগ মানে যেটো স্টাৰ্টিং ভেলোচিটি থাকিব ধৰা তুমি গাড়ী এখন স্টাৰ্ট দিছা স্টাৰ্ট দিওতে তোমাৰ যেটো স্টাৰ্টিংৰ যেটো স্টাৰ্ট দিছা মানে গাড়ী এখন স্টাৰ্টিংৰ ৰৈ আছিল তাৰ প্ৰাৰম্ভিক বেগ কিমান হ'ব প্ৰাৰম্ভিক বেগ মানে তাৰ ইনিশিয়াল ভেলোচিটি কিমান হ'ব 0 কাৰণ কি গাড়ীখন স্টাৰ্টিংৰ ৰৈ আছিল ধৰা গাড়ীখন গৈ আছে স্টাৰ্টিংতে তো তেতিয়ালে তাৰ প্ৰাৰম্ভিক বেগ কিবা এটা থাকিব স্টাৰ্টিংত থকা যেটো ভেলোচিটি বা বেগ হেতুকে কোৱাব প্ৰাৰম্ভিক বেগ তাৰপিছত নেক্সট আমি পঢ়িম v মানে অন্তিম বেগ অন্তিমত বা লাষ্টত থকা যে বেগ হ'ব অৰ্থাৎ গাড়ীখন লাষ্টত ব্ৰেক মাৰি দিলা তো তাতে কি হল তাৰ বেগ কি যাব ব্ৰেক মাৰা পাছত 0 বা মানে গাড়ীখন কিবা এটা কন্ডিশনত গৈ আছে তো তেতিয়ালে তাৰ বেগ কিমান হ'ব ভেলোচিটি তো হেতু দ্যাট ইজ কল্ড অন্তিম বেগ বা আমাৰ কি হ'ব ফাইনাল ভেলোচিটি তো ফাইনাল ভেলোচিটি বুলি কোৱা হয় প্ৰাৰম্ভিক বেগ বা ইনিশিয়াল তো
তো ইনিশিয়াল যদি চাও ইনিশিয়াল ভেলোসিটি বুলি কোৱা হয় ভেলোসিটি ইংলিছত কোৱা হ'ব আৰু অন্তিম বেগ বা ফাইনাল ভেলোসিটি বুলি কোৱা হ'ব তো ফাইনাল ভেলোসিটি তো ইনিশিয়াল ভেলোসিটি এন্ড ফাইনাল ভেলোসিটি এই দুটা টার্মিনোলজি আমি গম পাইছো দেন E1 is starting of বেগটো আৰু V মানে আছে অন্তিম বেগটো লাষ্টত থকা বেগটো তাৰপিছত নেক্সট আছে A মানে ত্বৰণ A মানে এক্সেলাৰেশন বা ত্বৰণ আমি স্টাৰ্টিংত পঢ়িছো T মানে আছে সময় আৰু যিমানখিনি অতিক্ৰম কৰা মুঠ দূৰত্ব হ'ব এটো S বুলি কওঁ S is not a speed তো S মানে অতিক্ৰম কৰা মুঠ দূৰত্ব তো অতিক্ৰম কৰা মুঠ দূৰত্ব কি কম তো অতিক্ৰম কৰা মুঠ দূৰত্বটো কি বুলি কম S বুলি কম তো এইখিনি আমি সকলো মনত ৰাখিব লাগিব তো এইখিনি আমি সকলো মনত ৰাখিব লাগিব সেইখিনি সকলো ক্লিয়াৰ আছে নে যে U মানে আছে প্ৰাৰম্ভিক বেগ যে স্টাৰ্টিংত থকা বেগ ইনিশিয়াল ভেলোসিটি কয় V মানে অন্তিম বেগ যেটো ফাইনাল ভেলোসিটি বুলি কয় A মানে ত্বৰণ এক্সেলাৰেশন যেটো আমাৰ ত্বৰণ বুলি কয় T মানে সময় আৰু S মানে আছে অতিক্ৰম কৰা মুঠ দূৰত্ব তো অতিক্ৰম কৰা মুঠ দূৰত্ব কি সম্পৰ্কে আমি জানিব লাগিব তো এতিয়া যদি আমি চাবলৈ যাওঁ তো গতি বিষয়ক মুঠ সূত্ৰটো যেতিয়া হৈছে তো মোশন বা গতি বিষয়ক সম্পৰ্ক তো V U + AT V square = U square + 2S S = UT + half AT square এই তিনটা আমাৰ ফৰ্মুলা আছে এই তিনটা ফৰ্মুলা ৰিলেটেড আমি পঢ়িব লাগিব তো ফাৰ্স্ট অফ অল তো সকলোৱে ক্লিয়াৰলি বুজি পাইছা নে বুজি পোৱা নাই এইখিনি কথা এই তিনটা ফৰ্মুলা সম্পৰ্কে কাবাৰ কিবা ডাউট আছে নে কোনটো টাৰ্মে কি বুজাইছে উই হ্যাভ টু ৰিমেম্বাৰ তো আমি ভালকৈ মনত ৰাখিব লাগিব কোনটো টাৰ্মে কি কৈছে তো তোমালোকে সকলোৱে ক্লিয়াৰলি আছে নে নাই এবাৰ সকলোৱে যাবতে জানে জনাই দিয়া তো ফার্স্ট অফ অল তোমালোকে কোৱা যে স্যার এইখিনি আমাৰ ক্লিয়াৰ আছে নাই তো এইখিনি আমাৰ ক্লিয়াৰ আছে নাই যদি এইখিনি আমাৰ ক্লিয়াৰ আছে ইয়াত তো ম্যাথছ এবাৰটো আনা ইয়াৰ ৰিলেটেড কিন্তু ফৰ্মুলা কেইটা বেলেগ বেলেগ ধৰণে খুলিব পাৰে তো কেনেকৈ খুলিব পাৰে মই তোমালোকক কওঁ কাৰণ ডাইৰেক্ট যদি কোৱেশ্চন নাই ন লৰা ছোৱালী মানে ভাবে স্যার हम लोगों को तो ये याद नहीं है ठीक है तो তেতিয়ালে ভাবে যে স্যার আমাৰ এইখিনি শিকোৱা নাই তো এই তিনটা ফৰ্মুলা সম্পৰ্কে তোমালোকৰ ক্লিয়াৰ আছে না প্লিজ এবাৰ সকলোৱে কমেন্ট সেকশনত ধাৰাধাৰ কমেন্ট মানে একচুয়ালি কৰা আৰু কৰি পেলাই জনাই দিয়া যে স্যার ক্লিয়াৰ আছে নাই ওকে সকলোৱে ক্লিয়াৰলি মানে ক্লিয়াৰ এইখিনি হলে ক্লিয়াৰ আছে না সকলোৱে একদম জবৰদস্ত সকলোৱে জনাই দিয়া তাৰ পিছত আমি নেক্সট টপিকত আগবাঢ়িম তো এইখিনি ক্লিয়াৰ আছে না প্লিজ তো অলপ পিছত যদি কোৱা মই মুছি দিয়াৰ পিছত তেতিয়ালে হাই ওবি नहीं होगा তো এতিয়া এই যে ফৰ্মুলা এই ফৰ্মুলাৰ ম্যাথ এইবাৰ জেনেৰেলি আহা নাই কাৰণ ম্যাথ বিলাক দিলে অলপ লেন্ডি হৈছে টাফ লেভেল হৈছে তো কিন্তু ইয়াক অলপ বেলেগ ধৰণে লিখিব পাৰে তো ক্লিয়াৰ আছে না প্লিজ এবাৰ তো জনাই দিয়া নকা যদি মই ভলে ইয়াতে একো নকয় বন্ধ কৰি দিও ক্লাস ন নেকি তো এতিয়া সো এক ফৰ্মুলা যে আছে তো এই ফৰ্মুলা বিলাকক ডাইৰেক্টলি এক্সামত বেলেগ বেলেগ ধৰণে খুলিব পাৰে তাৰমানে এনেটো আমি জানো v square = u square + 2as তো এই ফৰ্মুলাটো আমাৰ এনেকে নুখুৰিবলে এনেকে খুৰিও মানে ক'ব পাৰে যে s এক মডিফাই ফৰ্মুলা লিখিব পাৰে তলত কোনটো গতিবেগ সূত্ৰ শুদ্ধ হয় তো এনেকুৱা টাইপত খুৰিব পাৰে তো খুদিলে আমাৰ কি হ'ব সো এই e square টো যে আছে এফালে গলে কি হ'ব -e square তো v square - e square = 2as হ'ব বহুত বঢ়িয়া তো 2a টো কি আছে পূৰণ হৈছে তো যে পূৰণ হৈ আছে তেতিয়ালে আমাৰ স্যার এফালে কি হ'ব হৰণ হ'ব যদি পূৰণ হৈ আছে এফালে হৰণ হ'ব তো হৰণ হলে v square - e square 2a টো পূৰণ হৈ আছে এফালে হৰণ হল = s so s = আমি we can write that s = আমি কি লিখিব পাৰো v square - e square / 2a তো ইয়াত যেটো আমাৰ ফৰ্মুলা আছে এই ফৰ্মুলাটো হৈছে s = s মানে স্পীড s মানে আছে not a s is not a speed it is a distance দূৰত্ব তো দূৰত্ব মানে আমি কি লিখিব পাৰো v square - e square / 2a তো তোমালোকৰ কোৱেশ্চনটোত এনেকে টাইপটো থাকিব পাৰে তো তোমালোকৰ ফৰ্মুলাটোত অপচনত কোনবা এটা অপচন এনেকুৱা টাইপটো থাকিব পাৰে যে তলৰ কোনটো আমাৰ স্যার কি হয় কারেক্ট আমার অপশন হয় যে গতি বিষয়ক সূত্র সম্পর্কে তো ইয়াক মডিফাই ফর্মত বেলেগ বেলেগ ধৰণেও লিখিব পাৰে ধৰা v = ut + at এটা চা যদি u টো এফালে আনো সরি তো u টো যদি এফালে আনো তেতিয়ালে কি হ'ব -u + u আছে -u = at এইটো এটা কি আছে পূৰণ t টো এটা পূৰণ হৈ আছে তো সমান চিহ্ন এফালে আনিলে v - u = মানে কি হ'ব t টো তলত আহিব তেতিয়ালে a মানে এইটো লিখিব পাৰো v - u/t তো a by acceleration মানে আমি এটু লিখিব পাৰো again s to direct r চান্স আছে ut + half at square যেটো এটো অলপ কমপ্লিকেটেড তো এনেকুৱা টাইপত ডাইৰেক্ট তোমালোকৰ আহিব তো এই ফৰ্মুলা কিটা কেনেকে আহে তো এইবাৰ আমি যিমানখিনি কোৱেশ্চন পেপাৰ চাইছো
যিমানখিনি কোৱেশ্চন পেপাৰ চাইছো সেই কোৱেশ্চন পেপাৰ খিনি জেনেৰেলি কি হোৱা নাই যিখিনি কোৱেশ্চন পেপাৰ চাইছো সেই কোৱেশ্চন পেপাৰ খিনি তোমালোকৰ জেনেৰেলি কি হোৱা নাই কোৱা ইয়াৰ ৰিলেটেড ম্যাথছ আহা নাই ঠিক আছে এইখিনি কথা তোমালোকৰ ক্লিয়াৰ হৈছে চাগে তো এইখিনি কথা ক্লিয়াৰ হৈছে নাই এবাৰ সকলোৱে জনাই দিয়া মই এইখিনি কথা ক্লিয়াৰ কৰাই দিলো তো তাৰ পিছত আমাৰ গ্ৰাফ ৰিলেটেড বা আমাৰ লেখ আহিব পাৰে কিছুমান লেখ যি কয় গ্ৰাফ তো গ্ৰাফ ৰিলেটেড কোৱেশ্চন আমাৰ আহিব পাৰে তো গ্ৰাফ ৰিলেটেড কোৱেশ্চন আমি कैसे কৰো ভাই ওকে তো আমি ইয়াক গ্ৰাফ ৰিলেটেড কোৱেশ্চন আমি কিদৰে সলভ কৰিম তো গ্ৰাফ ৰিলেটেড কোৱেশ্চন আমি সলভ কিদৰে কৰিম তো গ্ৰাফ ৰিলেটেড কোৱেশ্চন আমি যদি সলভ কৰিবলৈ যাওঁ তেতিয়ালে লেখৰ সম্পৰ্কে যদি চাবলৈ যাওঁ তো প্ৰথম আমি লেখ আমি চাম তো লেখ মানে তোমালোকে গম পোৱা তো এডাল যে লেখ এডাল এক্স এক্সিস বুলি কয় এডাল ওয়াই এক্সিস বুলি কয় তো ইয়াত কিবা এটা থাকিব ইয়াত কিবা নাম্বাৰ থাকিব সেম ডিফাৰেন্সৰ নাম্বাৰ থাকিব মাজৰ পইণ্টটো আমি 0 বুলি কওঁ ঠিক আছে তো 0 বুলি যদি কওঁ তেতিয়ালে ধৰাল মই ইয়াত 1 2 3 4 5 এনেকে ললো আৰু এটো মই সময় লৈছো সময় ওকে ইন সেকেন্ড এজ ফৰ সেকেন্ড ইন সেকেন্ড তো টাইম লৈছো ইন সেকেন্ড সেকেন্ডত সময় বিলাক লৈছো আৰু মই এটা ডিসটেন্স লৈছো 100 মিটাৰ 200 মিটাৰ 300 মিটাৰ 400 সেম ডিসটেন্স সো তোমালা সেম গ্যাপত 100 200 মানে 100 মিটাৰৰ গ্যাপ আছে तो 100 মিটাৰ গ্যাপ আছে 100 200 300 400 and 500 তো 0 1 2 3 4 5 তো সময় আছে আৰু ইয়াত 100 200 300 400 তো এতে আমাৰ কি আছে দূৰত্বৰ ডিসটেন্স দিয়া আছে দূৰত্ব তো দূৰত্ব मतलब we can write the s তো দূৰত্ব বা s বুলি আমি লিখিব পাৰো তো দূৰত্বক আমি s বুলি লিখিব পাৰো তেতিয়ালে সমক আমি সেকেন্ড বা সেকেন্ড হিচাপত লিখিব পাৰো তো দূৰত্বক আমি কি বুলি লিখিব পাৰো সো s বুলি লিখিব পাৰো তো আৰু এতে দূৰত্ব সো এইখিনি আছে 100 200 300 400 এতিয়া যদি আমাৰ এনেকুৱা ধৰণৰ হৈছে তো ধৰাল মই যদি ইয়াত এটা পইণ্ট দিছো এই গ্ৰাফৰ মিনিংটো কি বুজাইছে জানে তো তোমালোকে যদি গ্ৰাফটো আমি বঢ়াই দিয়া তেতিয়ালে আমি দেখা পাবা ই এফালৰ পৰা মিলিছে এইফালৰ পৰা মিলিছে ইয়াৰ মিনিংটো কি জানে তো 1 ত ই আহিছে আৰু 100 ই আহিছে তাৰ মানে ইয়াৰ হৈছে 1 সেকেন্ডত কি কিমান মিটাৰ গৈছে 100 যদি হি 2 নম্বৰ সেকেন্ডত স্যাৰ কি হয় স্যাৰ সেম এ ডিসটেন্স যায় তো যত লগ লাগে মানে এয়াৰ মিনিংটো আছে যত লগ লাগে পইণ্টটো তো 2 নম্বৰ সেকেন্ডত কি 200 গৈছে যদি আমাৰ এনেকুৱা হয় স্যাৰ এনেকুৱা হয় 3 নম্বৰ সেকেন্ডত স্যাৰ কি আছে 300 মিটাৰ গৈছে তো ইয়াৰ মিনিংটো হ'ব 3 নম্বৰ সেকেন্ডত কি 300 মিটাৰ গৈছে তো যেতিয়া আমি এই গ্ৰাফডালত পুৰা পইণ্ট ওৰ পৰা অৰ্থাৎ মূল বিন্দু বা অৰিজিনৰ পৰা লগ লগাই দিও তেতিয়ালে পুৰা ষ্ট্ৰেট ওয়ার্ড যাব প্ৰথম ষ্ট্ৰেট লাইন হিচাপত গুছি যাব আৰু যদি ষ্ট্ৰেট লাইন হিচাপত গুছি যায় ফাৰ্স্ট অফ অল তো আমি জানিব লাগিব যদি ষ্ট্ৰেট লাইন হিচাপত গ্ৰাফডাল মুভ কৰে তো তেতিয়ালে প্ৰথমটো এডাল কি বুলি কম যদি ষ্ট্ৰেট লাইন হিচাপত এটা তোমালোকৰ কোৱেশ্চন কেতিয়াবা দিব পাৰে ধৰ এনেকুৱা এটা গ্ৰাফ দিয়া আছে প্ৰথম দি ফেলে ক'ব পাৰে এই গ্ৰাফটো কিহৰ গ্ৰাফ হয় অপচন এনেকৈ দিব পাৰে দূৰত্বৰ গ্ৰাফ হয় কিহৰ গ্ৰাফ হয় বেগৰ গ্ৰাফ হয় কিহৰ গ্ৰাফ হয় 3 নম্বৰ দিব পাৰে তোমাৰ দ্ৰুতিৰ গ্ৰাফ হয় 4 নম্বৰ দিব পাৰে ত্বৰণৰ গ্ৰাফ হয় এটা কোনোবা কাৰোবাৰ কিবা আইডিয়া আছে নেকি তে এই গ্ৰাফটো আমি কিহৰ গ্ৰাফ লৈছো তো এই গ্ৰাফটো আমি কিহৰ গ্ৰাফ লৈছো কোনোবা ক'ব পাৰিবা নেকি তো ম্যাথছ ক্লাসটো আজি নহয় তো নিশ্চয় ম্যাথছৰ ক্লাসটো হ'ব সবৰে ক্লাস হ'ব ডোন্ট ওয়াৰি সবৰে ক্লাস হ'ব জবৰদস্ত জনে হ'ব সেইখিনি তোমালে চিন্তা কৰিব নালাগে তো মই যেহেতু সায়েন্সৰ এটো চেপ্টাৰ শেষ কৰাৰ পাছত মই ম্যাথছৰ ক্লাসত যাম ঠিক আছে কাৰণ জেনাৰেলি ম্যাথছটো তোমালোকে বহুত বেছি ইজি পাবা ডোন্ট ওয়াৰি अबाउट দিস কিন্তু সায়েন্সৰ ক্ষেত্ৰত তোমালোকৰ এটা নতুন সাবজেক্ট কাৰণে মই স্টাৰ্টিং তোমালোকৰ কি কৰিছো সায়েন্সৰ পৰা কৰিছো কাৰণ নতুন সাবজেক্ট কাৰণে বা ল'ৰা ছোৱালী জেনাৰেলি প্ৰিপাৰেচন অলপ কমকৈ কৰে সায়েন্সৰ ক্ষেত্ৰত কিয় মানে নতে সায়েন্স মানে কি হয় যিবিলাকে মানে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তো হে কম্পিটিটিভ এক্সাম প্ৰিপাৰেচন কৰা ল'ৰা ছোৱালী জেনাৰেলি বাকি বিলাকত যিমানখিনি হে তো সায়েন্সৰ ক্ষেত্ৰত অলপ বেলেগ হয় তো সেই কাৰণে সায়েন্সৰ ক্ষেত্ৰত মই আগতে হে কৰাইছো ঠিক আছে সো জিয়া ন এই গ্ৰাফটো কিহৰ গ্ৰাফ হয় দূৰত্বৰ গ্ৰাফ হ'ব ডিসটেন্সৰ বেগ মিন্স ভেলোসিটি গ্ৰাফ হ'ব স্পিডৰ গ্ৰাফ হ'ব নে ত্বৰণৰ গ্ৰাফ হ'ব মোক কোনোবা কবা নেকি ওকে স্পিডৰ গ্ৰাফ হ'ব বুলি কৈছে আব্দুল খালাকে স্পিডৰ গ্ৰাফ বহুত বঢ়িয়া তো কেনেকে তোমালোকে বহুত বঢ়িয়া পঢ়িছা তাৰ মানে কি কেনেকে স্পিডৰ গ্ৰাফ পালো যদি তোমালোকৰ গ্ৰাফ এটা দিয়া থাকে বহুত বঢ়িয়া তো গ্ৰাফ এটা দিয়া থাকিলে ইয়াত থকা ট্ৰামটো ডিভাইডেড বাই এইটো ট্ৰাম কৰা যিটো ট্ৰাম ওলাই
দ্যাট ইজ হেতুৰে আমি গ্ৰাফ ওলাও মানে স্যাৰ কি কৈছে যেনে ইয়াতে দূৰত্ব দিয়া আছে তাৰ মানে আমি কি লিখিম স্যাৰ দূৰত্ব ইয়াত থকা টাৰ্মটো ওপৰত ইয়াত থকা টাৰ্মটো তলত তো তলত সময় আহিল তো দূৰত্ব বাই সময় হলে কি হয় হেতু কয় স্পিড বা দ্ৰুতি স্পিড বা দ্ৰুতি বহুত বঢ়িয়া তো দ্ৰুতি ইংলিশত আমি কম স্পিড তো মানে আমি এই যেটো গ্ৰাফ পঢ়িছো সেই গ্ৰাফটো হৈছে আমাৰ স্পিডৰ গ্ৰাফ বা দ্ৰুতিৰ গ্ৰাফ তো এই গ্ৰাফটো আমাৰ যেটো হ'ব এটো হ'ব ওকে লাইভ ক্লাস চোৱাৰ কাৰণে সকলে ট্ৰাই কৰিবা ওকে টুটুল ট্ৰাই কৈছে স্যাৰ মই ডিউটিত আছো ৰেকৰ্ডেড ক্লাস চাম ইটস ওকে ৰেকৰ্ডেড ক্লাস চাবা কিন্তু পাৰালৈ লাইভ ক্লাস চাবৰ ট্ৰাই কৰিবা কাৰণ লাইভ ক্লাস কৰিলে মই গুটেখিনি কনফিউজন তোমালোকৰ যিমানখিনি কনফিউজন থাকে না মই ইয়াতে কমপ্লিট কৰাই দিব পাৰো দূৰ কৰাই দিব পাৰো সেইকাৰণে লাইভ ক্লাস চোৱাৰ কাৰণে ট্ৰাই কৰিবা তো দূৰত্ব বাই সময় যদি আমি চাও তো ইয়াত থকা টাৰ্ম ডিভাইডেড বাই ইয়াত থকা টাৰ্ম তো দূৰত্ব বাই সময় যদি আমি উলাই লও তেতিয়ালে যেটো টাৰ্ম পাইছো কি দূৰত্ব বা সময় স্টাৰ্টিংত পঢ়াইছিল কি হয় দূৰত্ব বা সময় কি হয় দ্ৰুতি বুলি কয় দূৰত্ব বা সময় কি বুলি কয় স্পিড বুলি কয় তো দূৰত্ব বা সময়ক আমি স্পিডটো যদি এক্সামত আহে কব তো দিয়া ওপৰত দিয়া চিত্ৰটো কি গ্ৰাফ মানে কিহৰ গ্ৰাফ বুজাই আছে তো স্পিডৰ গ্ৰাফ বুজাই আছে দ্বিতীয়তে ইয়াৰ পৰা আৰু এটা কোৱেশ্চন আহিব পাৰে এই যেটো স্পিড আছে সুষম না অসুষম সুষম হয় নে সুষম নহয় আচ্ছা সুষম নহলে সুষম আৰু বিষম আছে অসমীয়াত ইউনিফৰ্ম এণ্ড নন ইউনিফৰ্ম ইংলিশত কোৱা হ'ব ইংলিশত কোৱা হ'ব সুষম অসমীয়াত কোৱা হ'ব সুষম আৰু ইংলিশত কোৱা হ'ব ইউনিফৰ্ম আৰু এটা কৈছে বিষম যেটো আমি ইংলিশত কয় নন ইউনিফৰ্ম তো নন ইউনিফৰ্ম আৰু বিষম তো সুষম মানে হৈছে যেটো আমাৰ কি হৈছে সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰি তাক সুষম বুলি কয় আৰু সমান সময়ত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰি তাক বিষম বুলি কয় তো এই গ্ৰাফটো সুষম হ'ব নে আমাৰ বিষম হ'ব তো সকলে কোৱা এই গ্ৰাফটো সুষম হ'ব নে বিষম হ'ব কোৱা তো এই গ্ৰাফটো সুষম হ'ব নে বিষম হ'ব অৰ্থাৎ ইউনিফৰ্ম হ'ব নে নন ইউনিফৰ্ম হ'ব তো এই গ্ৰাফটো নন ইউনিফৰ্ম হ'ব নে ইউনিফৰ্ম হ'ব তো সুষম হ'ব না বিষম হ'ব নে নন ইউনিফৰ্ম হ'ব কোৱা অফ কোৰ্স টেল মি তো এই গ্ৰাফটো আমাৰ সুষম হ'ব না বিষম হ'ব তো ইউনিফৰ্ম হ'ব নে নন ইউনিফৰ্ম হ'ব তো এনসার কোৱা কোনে কোনে জানা সকলে এনসার কৰিব ট্ৰাই কৰা এই গ্ৰাফটো আমাৰ সুষম হ'ব না বিষম হ'ব মানে ইউনিফৰ্ম হ'ব নন ইউনিফৰ্ম হ'ব তো ইউনিফৰ্ম হ'ব নে নন ইউনিফৰ্ম হ'ব আমাৰ একদম জবৰদস্ত জনাই দিয়া যে জবৰদস্ত জানে সকলে জনাই দিয়া যে স্যার এই গ্ৰাফটো আমাৰ ইউনিফৰ্ম মোচন হ'ব নে আমাৰ নন ইউনিফৰ্ম মোচন হ'ব সুষম হ'ব নে বিষম হ'ব তো তোমালোকে যদি চোৱা ভালকৈ এবাৰ কোনোবা এনসার কবানে এটা সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰিলে সো এতে ফার্স্ট সেকেন্ডত 100 মিটার সেকেন্ড সেকেন্ডত 200 মিটার থার্ড সেকেন্ডত 300 মিটার অর্থাৎ ফোর্থ নাম্বার সেকেন্ডত 400 মিটার ওকে ইউনিফর্ম তার মানে আমি যদি চাও ইয়াতে সমান সমান সময়ত সমান সমান দূৰত্ব যায় আছে যদি মই ধৰাল 82 সেকেন্ডত 3 নম্বৰ সেকেন্ডত ইয়াতৰ স্পিড কিমান অৰ্থাৎ স্পিডটো ওলাই আছে ন স্পিড কিমান হ'ব 300 দূৰত্ব কিমান গৈছে 300 সময় কিমান গৈছে 3 সেকেন্ড তো 300 ডিভাইডেড বাই 3 সেকেন্ড মানে 100 মিটার পার সেকেন্ড তো আমি কি গম পালো সো প্ৰত্যেকটো আমি যদি সিচুৱেশন চাও প্ৰতিটো সেকেন্ডত চাও তাৰ স্পিডটো সেম হৈ আছে আৰু স্পিড সেম হৈ থকা বুলি কেনেকৈ গম পাম যদি আমাৰ গ্ৰাফডাল লিনিয়াৰ হয় পুৰা সিধা হয় ওকে গ্ৰাফডাল যদি লিনিয়াৰ হয় গ্ৰাফডাল যদি সিধা হয় গ্ৰাফডাল যদি আমাৰ লিনিয়াৰ হয় নাইবা যদি একদম গ্ৰাফডাল সিধা হয় তেতিয়ালে হে আমাৰ গ্ৰাফটো কি বুলি কোৱা হ'ব সুষম বুলি কোৱা হ'ব বা ইউনিফৰ্ম বুলি কোৱা হ'ব তো হে গ্ৰাফটো আমি সুষম বুলি কোৱা হ'ব বা ইউনিফৰ্ম বুলি কোৱা হ'ব সকলোৱে ক্লিয়াৰলি ধৰিব পাৰিছানে পৰা নাই এবাৰ মোক জনাই দিয়া সকলোৱে ক্লিয়াৰলি ধৰিব পাৰিছানে পৰা নাই মোক এবাৰ জবৰদস্ত জনাই দিয়া তো এই গ্ৰাফডালক আমি কি বুলি কম আমি সুষম বুলি কম ঠিক আছে এই গ্ৰাফডালক সুষম ইউনিফৰ্ম বুলি কম তো দেখা পাইছা তো এইটো ইউনিফৰ্ম আমাৰ কি হৈছে বা সুষম কি হৈছে কাৰণ যদি আমাৰ একদম সিধা লাইন হয় বা একদম সিধা স্ট্রেট একদম তেতিয়ালে আমাৰ কি বেগটো বা স্পিডটো কি হ'ব সুষম হ'ব বা ইউনিফৰ্ম স্পিড হ'ব ঠিক আছে ক্লিয়াৰ বহুত বঢ়িয়া তো এই গ্ৰাফটো আমাৰ ক্লিয়াৰ নিশ্চয় সকলোৰে আছে এই আমি যিখিনি পঢ়িলো তো নেক্সট যদি আমি চাবলৈ যাওঁ তো নেক্সট যদি আমি চাবলৈ যাওঁ তেতিয়ালে আমি কি লিখিব পাৰো সো নেক্সট মই আৰু এটা গ্ৰাফৰ কথা কৈছো तो ग्राफ এটা কৈছো सेम टू सेम होगा भाई ओके
নেক্সট এটো তো আমাৰ x axis হয় এটো আমাৰ y axis তো সময়টো সদায় তলতে থাকে জেনাৰেলি তো সময়টো মই ইয়াতো এগেইনষ্ট সেকেন্ডতে ললো আৰু দূৰত্বটো মই এইফালে লৈছো কিহত লৈছো যে দূৰত্ব আমাৰ আছে d for distance নহয় s for speed নহয় এতে দূৰত্ব বুজাইছে সেম টু সেম 1 2 3 4 5 সেকেন্ড লিখিছো আৰু ইয়াতো মই 100 200 300 400 500 ऐसा वाला सेकंड लिया है ठीक है तो इधर मैं सेकंड गेटा লইছো তোমালোক ক্লিয়ার আছে নিশ্চয় তো 1 সেকেন্ড 2 সেকেন্ড 3 4 5 এনেকৈ লইছো আৰু এটা 100 200 300 400 500 তো এনেকৈ লইছো তো যদি আমি এখিনি লও তেতিয়ালে আমাৰ কি হ'ব চোৱা এখিনি তো এখিনি লৈ আমি গম পাইছো এটা যদি মোৰ এনেকুৱা হয় তে ফার্স্ট সেকেন্ডত কি 100 মিটার গৈছে মানে প্ৰথমতে এটা সার্কুলাতে আইছে তো 2 নম্বৰ সেকেন্ডত কি ভাই 250 মিটার গৈছে 250 মিটার গলে 2 নম্বৰ সেকেন্ডত ভাই ইয়াতে আইব ওকে 3 নম্বৰ সেকেন্ডত কি গৈছে 3 নম্বৰ সেকেন্ডত 200 মিটার গৈছে মানে ইয়াতে আই ওকে তো ইয়াত আহিল 3 নম্বৰ সেকেন্ডত স্যার আমাৰ ইয়াত গৈছে 3 নম্বৰ 200 গৈছে তো যদি 4 নম্বৰ সেকেন্ড এগেইন 400 গৈছে তো যদি মই এটা গ্রাফ বনাও ন একদম অরিজিনাল পৰা তেতিয়ালে এটো এনেকৈ আহিব এটো এনেকৈ আহিব এটো এনেকৈ আহিব তো এতিয়া যদি মই এই গ্রাফটো চাবলৈ যাও তেতিয়ালে ই সুষম হ'ব না মানে প্ৰথমটো হৈছে ইটো দূৰত্ব বা সময় বুজাই আছে ইউ স্পিডে বুজাই আছে বা ই দ্ৰুতিয়ে বুজাই আছে ওকে স্পিড বা দ্ৰুতি মানে কি আছিল দূৰত্ব বা সময় আমাৰ এখিনি সেম টু সেম বুজাই আছে এটা ঘটনাটো হৈছে কিন্তু পৰন্তু বন্ধু তোমালোকে যদি চোৱা তেতিয়া অৰিজিনাল পৰা যেতিয়া যাব এনেকৈ তেতিয়ালে এনেকৈ আহিব সো এনেকৈ গুছি যাব তো দূৰত্ব বা সময় মানে স্পিড বুলি কোৱা হ'ব তো কিন্তু এই যেটো আমাৰ জেনাৰেলি এই যেটো গ্রাফ আছে এটো স্পিডৰে গ্রাফ হয় কিন্তু এটো কি গ্রাফ হ'ব ইউনিফর্ম নে নন ইউনিফর্ম ভাই সো কুমুজি সকলে কব অফ কোর্স এটো নন ইউনিফর্ম গ্রাফ হ'ব কাৰণ ইউনিফর্ম বা সুষম যদি গ্রাফ হয় লে হয় তেতিয়ালে পুৰা স্ট্ৰেট লাইন বা সিধা যাব লাগিব অলপ পুজা তেৰা তেৰি বেকা বেকি হয় তো দেন তেতিয়ালে হিটো সদায় আমাৰ বিষমতে ধৰা হ'ব ওকে তো এই গ্রাফটো আমাৰ কি হ'ব নন ইউনিফর্ম গ্রাফ হ'ব অৰ্থাৎ বিষম গ্রাফ হ'ব সকলে ক্লিয়ার আছে যে এই গ্রাফটো আমাৰ নন ইউনিফর্ম হ'ব বা আমাৰ কি হ'ব বিষম হ'ব সরি তো এতিয়া কি আছে এই গ্রাফটো আমাৰ বিষম হ'ব বা নন ইউনিফর্ম গ্রাফ হ'ব সকলে ক্লিয়ার আছে নিশ্চয় সকলে ক্লিয়ার যেটো গ্রাফ হ'ব আমাৰ নন ইউনিফর্ম হ'ব বা এই যেটো গ্রাফ হ'ব এটো আমাৰ বিষম গ্রাফ হ'ব তো আমাৰ যদি এখিনি হৈ যায় বা বিষম গ্রাফ হৈ যায় তো বা ऐसा वाला তো এটো আমাৰ কি হ'ব নন ইউনিফর্ম গ্রাফ হ'ব বা বিষম গ্রাফ হ'ব তো এখিনি ক্লিয়ার আছে সকলে যদি এখিনি ক্লিয়ার আছে সো উই ক্যান মুভ টু দা নেক্সট টপিক যদি ক্লিয়ার আছে ইয়ালৈ সকলে ক্লিয়ার থকা বুলি কোৱা কোৱেশ্চন কেতিয়াবা খুদিব পাৰে বলে স্যার কি খুদিব পাৰে ইয়াৰ পৰা কোৱেশ্চন কি খুদিব পাৰে কোৱাচোন যদি কয় 4 নম্বৰ সেকেন্ডত তাৰ 4 নম্বৰ সেকেন্ডত বা 4 নম্বৰ সেকেন্ডত তাৰ স্পিড কিমান আছিল তাৰ দ্ৰুতি কিমান আছিল তো তোমালোকে কি কৰিব লাগিব তে 4 নম্বৰ সেকেন্ডত তাৰ দ্ৰুতি কিমান আছিল চাবৰ কাৰণে 4 নম্বৰ সেকেন্ডত কি কিমান দূৰত গৈছে হিট চাব লাগিব তো 4 নম্বৰ সেকেন্ডত আমি গম পাইছো কি দূৰ গৈছিল 400 মিটাৰ তো আমি যেতিয়া স্পিড উলিয়াম ওপৰত দূৰত্ব লিখো ওপৰত দূৰত্ব কিমান গৈছে হি 4 নম্বৰ সেকেন্ডত 400 মিটাৰ ওকে আৰু সময় কিমান আছিল 4 নম্বৰ সেকেন্ড 4 তো ডিভাইড কৰিলে 100 মিটাৰ পাৰ সেকেন্ড তো 4 নম্বৰ সেকেন্ডত তাৰ যদি মই স্পিড উলিয়াবলৈ যাও 4 নম্বৰ সেকেন্ডত তাৰ যেটো স্পিড হ'ব সেই স্পিডটো হ'ব আমাৰ 100 মিটাৰ পাৰ সেকেন্ড সকলোৱে ক্লিয়াৰ আছে নিশ্চয় সকলোৱে এক জবৰদস্ত জনে ক্লিয়াৰ আছে RRB গ্ৰুপটো WhatsApp গ্ৰুপ এটা মই আজি বা কালি ভিডিঅ ক্ৰিয়েট কৰিম তো সকলোৱে তাতে জবৰদস্ত জনে জয়েন হৈ লবা জবৰদস্ত জনেটো হ'ব না লাগে তো WhatsApp গ্ৰুপত দিম টেলিগ্ৰাম গ্ৰুপত দিম কালি প্ৰভাইড হৈ যাব তোমালোকৰ ঠিক আছে ওকে ওকে ঠিক আছে তো এইটো এইখিনিলৈ আমরা সকলোৱে ক্লিয়ার আছে না তো 100 মিটার পার সেকেন্ড কেতিয়াবা কোৱেশ্চন সুধিব পাৰে যে 2 নম্বৰ সেকেন্ডত তাৰ স্পিড কিমান 2 নম্বৰ সেকেন্ডত তাৰ স্পিড কিমান হ'ব ই 250 মিটাৰ গৈছে তো 250 মিটাৰ গৈছে ডিভাইডেড বাই 2 তো তেতিয়ালে মিটাৰ পার সেকেন্ড যদি হয় 225 মিটাৰ পার সেকেন্ড তো এটো যেটো বিষম বেলেগ বেলেগ টাইমত বেলেগ বেলেগ স্পিড থাকিব বা দ্ৰুতি থাকিব ঠিক আছে সকলোৱে ক্লিয়াৰ আছে ওকে তো এইটো যদি ক্লিয়ার আছে এবাৰ আমি আমরা নেক্সট গ্রাফ পড়িম নেক্সট গ্রাফটো আমি কি পড়িম চা নেক্সট গ্রাফটো আমি পড়িম যদি এখিনিলৈ সকলোৱে ক্লিয়ার আছে যদি এখিনিলৈ আমরা সকলোৱে ক্লিয়ার আছে তেতিয়ালে हम लोग पढ़ेंगे नेक्स्ट वाला ग्राफ तो नेक्स्ट वाला ग्राफ में क्या होगा भैया तो नेक्स्ट वाला ग्राफ में होगा क्या स्वा तो কি হ'ব নেক্সট গ্রাফটো আমাৰ কি হ'ব তো নেক্সট গ্রাফটো যদি মই চাবলৈ যাও তো নেক্সট গ্রাফটো আমাৰ কি হ'ব এটো হৈছে তো প্ৰথম সময় এটো 0 থাকিল
এটো মই এনেকৈ তলত সময় লিখিম ঠিক আছে তো ইয়াতো মই দূৰত্ব লিখিম ইয়াতো দূৰত্ব লিখিম তো দূৰত্ব লিখিম তো x is means time বা সময় ওকে ইন সেকেন্ড তো ব্র্যাকেটত s দিছো মানে ওকে ওকে মই তোমালোকৰ পেইড কোর্স যত লৈছা তাতে জনাই দিম টেনশন নেহিলা নিকা ঠিক আছে খালি মই কৰাই আছো তো ইয়াত যদি মই তৰণ নেলিখি এবাৰ কি লিখিম ইয়াত বেগ তো বেগ লিখিলে এতে ধৰা হল 20 40 60 80 100 120 এটা ফার্স্ট অফ অল তোমালোকক মই এতে 1 2 3 4 5 6 এনেকৈ লিখিছো যেতিয়া মই ইয়াৰ গ্ৰাফ লিখিছো তাৰ মানে তো এতে তো আমাৰ বেগটো কি হয় ইউনিটটো কি হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কিয় কোৱাচোন ভাই এটো বেগ হয় বেগৰ এসআই ইউনিটটো কি হয় মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় ওকে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় না তো বেগৰ এসআই ইউনিটটো যেটো মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় তো বেগ বা ভেলোসিটি যেটো এসআই ইউনিট হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ব তো যদি ইয়াতে হয় তো 1 নম্বৰ সেকেন্ডত কি 20 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গৈছে 2 নম্বৰ সেকেন্ডত কি ইমান গৈছে তো 3 নম্বৰ সেকেন্ডত কি স্যার ইমান গৈছে তো 4 নম্বৰ সেকেন্ডত স্যার ইমান গৈছে 5 নম্বৰ সেকেন্ডত ইমান গৈছে তো তার যদি হয় তেতিয়ালে মই যদি ইয়াত যদি এনেকে আকো মোৰ অলপ ইফালিফাল হৈছে সাগে তো যদি ড্ৰ কৰো তেতিয়ালে মোৰ কি হ'ব তেতিয়ালে আমাৰ কি হ'ব আমাৰ একদম এটা স্ট্রেট ফরওয়ার্ড লাইন এটা পাই যাম তো স্ট্রেট ফরওয়ার্ড যে লাইন পাই যাম দ্যাট ইজ হোৱাট তো স্ট্রেট ফরওয়ার্ড লাইনটোকে কি বুলি কম আমি দেখা পাইছে একদম সিধা লাইন এডাল পাৰ হৈ গৈছে তো সিধা লাইন যেডাল পাৰ হৈ গৈছে প্ৰথমটো এই গ্ৰাফটো কিহৰ গ্ৰাফ এটা তো তোমালোকে নিশ্চয় ক'ব পাৰিবা মই স্টাৰ্টিংতে তোমালোকক কৈছো যে গ্ৰাফটো কিহৰ গ্ৰাফ বুজাই আছে যে তোমালোকক কোৱেশ্চনটো দিব এই গ্ৰাফটো কিহৰ গ্ৰাফ বুজাই আছে তো তোমালোকে কি কৰিব দিছো যে এইফালে থকা মানে y এক্সিসত থকা টাৰ্মটো ওপৰ লিখিব দিছো বেগ ওপৰত হল আৰু তলত যেটো থাকিব সময় সেই সময়টো তলত থাকিব তো তেতিয়া বেগ বা সময় যেটো হ'ব হেতু কি বুলি কয় ত্বৰণ বুলি কয় বা এক্সেলাৰেশন বুলি কয় তো বেগ বা সময় যেটো কয় হেতুকে আমি এক্সেলাৰেশন বুলি কম বা বেগ বা সময় যেটো থাকিব তাকে ত্বৰণ বুলি কম তো আমি কি কৈছো বেগ বা সময় যেটো থাকিব তাকে আমি কি কৈছো ত্বৰণ বা এক্সেলাৰেশন বুলি কৈছো তো ইয়াত বেগ ইয়াত থকা টাৰ্মটো ডিভাইডেড বাই ইয়াত থকা মানে টাৰ্মটো যেনে বেগ ডিভাইডেড বাই টাইম তো we will get the ত্বৰণ বা এক্সেলাৰেশন তো যদি ত্বৰণ বা এক্সেলাৰেশন পাও তেতিয়ালে বা এক্সেলাৰেশন বা ত্বৰণ যদি পাও তেতিয়ালে আমাৰ এক্সেলাৰেশন বা ত্বৰণ হ'ব কি এই ক্ষেত্ৰত কিয় এই যেটো গ্ৰাফ বুজাই আছে ত্বৰণ বুজাব কিয় বেগক ডিভাইডেড বাই সময় মই কৈছো ন এইটো টাৰ্ম y এক্সিসত থকা যে টাৰ্ম আছে তাক ডিভাইডেড বাই টাইম যেতিয়া কৰিম তাক ত্বৰণ পাম তো এতিয়া যদি মই চাবলৈ যাও তেতিয়ালে আমি কি পাইছো 1 নম্বৰ সেকেন্ডত তাৰ ত্বৰণ বা বেগৰ পৰিৱৰ্তন কিমান হৈছে 20 2 নম্বৰ সেকেন্ডত তাৰ কিমান হৈছে 40 3 নম্বৰ সেকেন্ডত 60 4 নম্বৰ সেকেন্ডত 80 5 নম্বৰ সেকেন্ডত 100 তো মানে কি আছে সমান সমান টাইমত সমান বেগৰ পৰিৱৰ্তন হৈছে সমান টাইমত যদি সমান বেগৰ পৰিৱৰ্তন হয় তেতিয়ালে আমি কি কম তাৰ যেটো বেগৰ পৰিৱৰ্তন সুষম কম নে বিষম কম অফ কোর্স ইউনিফর্ম হ'ব যেহেতু স্ট্রেট লাইন গ্রাফ হৈছে স্ট্রেট লাইন গ্রাফ বা মানে লিনিয়ার লাইন যদি গ্রাফ হয় সিধা লাইনৰ গ্রাফ হয় তেতিয়ালে নিশ্চয় সেই যেটো এক্সেলাৰেশন হ'ব বা সেই যেটো ত্বৰণ হ'ব সেইটো আমাৰ কি হ'ব সুষম হ'ব অৰ্থাৎ যেটো গ্রাফ আছে এই যে ত্বৰণ আছে এই ত্বৰণটো আমাৰ কি হ'ব ইউনিফর্ম ত্বৰণ হ'ব বা আমাৰ সুষম ত্বৰণ হ'ব ঠিক আছে সকলে বুজি পাইছা তো এই যেটো গ্রাফৰ ত্বৰণটো বুজাইছে তো দিস ইজ দা কি হ'ব তো এটো এটা ইউনিফর্ম ত্বৰণ বা আমাৰ সুষম ত্বৰণ বুলি আমি বুজিম তো এতিয়া তোমালে হৈছে বেগক ডিভাইডেড কৰা সময়ৰে বেগক সময়ৰে ডিভাইড কৰিলে আমি কি পাম ত্বৰণ বা এক্সেলাৰেশন পাম তো ত্বৰণ মানে কি এক্সেলাৰেশন মানে কি আৰু হেতু আমি গম পাইছো আৰু এটু কি হ'ব ইউনিফর্ম ত্বৰণ তো তোমাক যদি কেতিয়াবা খুদে যে 5 নম্বৰ সেকেন্ডত তাৰ বেগৰ মানে বেগ কিমান তো এতে বেগটো না ত্বৰণ পাম 5 নম্বৰ সেকেন্ডত ত্বৰণ কিমান তো ত্বৰণ মানে কি হ'ব ইয়াত 5 নম্বৰ সেকেন্ডত কিমান বেগৰ পৰিৱৰ্তন হৈছে 100 তো আমি ওপৰ লিখিম 100 কিমান সময় হৈছে 5 নম্বৰ সেকেন্ডত কাৰণ ত্বৰণ মানে কি আছিল বেগৰ পৰিৱৰ্তন বেগ ওপৰত তলত সময় তো ডিভাইডেড কৰিলে আমি 20 মিটাৰ ত্বৰণৰ এছআইটো মিটাৰ পাৰ সেকেন্ড স্কয়ার তো মিটার পার সেকেন্ড স্কয়ার সরি এত কি হ'ব বেগৰ এছআইটো মিটাৰ পার সেকেন্ড আৰু মিটাৰ পার সেকেন্ড স্কয়ার কি হ'ব বেগৰ এছআইটো মই মিটাৰ পার সেকেন্ড স্কয়ার কোৱা গৈছে তো বেগৰটো বা স্পিড সেম কি হয় ন দ্ৰুতি আৰু বেগ দুটাৰে এছআই ইউনিট হৈছে মিটাৰ পার সেকেন্ড ওকে
কনফিউজ হ'ব নালাগে তো এক্সেলাৰেশনৰ এসআই ইউনিট বা ত্বৰণৰ এসআই ইউনিট হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো ইয়াত যদি মই কয় 5 নম্বৰ সেকেন্ডত বেগ কিমান সৰি ত্বৰণ কিমান এক্সেলাৰেশন কিমান 20 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ব আৰু ইয়াত যদি মই কবলৈ যাও যে 20 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ব আৰু ইয়াত যদি কও এইটো যেটো গ্ৰাফ আছে এই গ্ৰাফটো কি হয় এইটো হৈছে এটা ইউনিফৰ্ম গ্ৰাফ এইটো হৈছে এটা সুষম গ্ৰাফ ঠিক আছে এক্সেলাৰেশনৰ সুষম ত্বৰণ হৈছে ঠিক আছে যদি গ্ৰাফটো ভাই এনেকে যায় বা গ্ৰাফটো যদি এনেকে যায় তো তার মানে যদি সিধা না যায় তেতিয়ালে তা কোৱা হ'ব নন ইউনিফৰ্ম এক্সেলাৰেশন তো এইখিনি আমাৰ জেনাৰেলি কনসেপ্ট বেস কনসেপ্ট আছিল আমাৰ গতি চেপ্টাৰ আছিল বা মোশন আছিল ক্লাস 9 ৰ মই গোটেইখিনি কনসেপ্ট এতিয়া ক্লিয়াৰ কৰাই দিছো নেক্সট ক্লাছত আমি ইয়াৰ এমসিকিউ কোৱেশ্চন আমি পঢ়িম আৰু ইয়াত এমসিকিউ কোৱেশ্চন তোমালোকৰ কাৰণে লৈ আহিছো যত তোমালোকে ইয়াত এৰাউন্ড 30 এমসিকিউ কোৱেশ্চন আছে তোমালোকে যেতিয়া চেপ্টাৰটো কনসেপ্ট বেস পঢ়িবা মই যিখিনি কনসেপ্ট জুনে এতিয়ালৈ লাইভ ক্লাস চোৱা নাই ৰেকৰ্ডেড ক্লাসে চাই আছা দেন তোমালোকৰ কাৰণে মই এটা কথা ক'ব বিচাৰো সেইটো আছে তোমালোকে ৰেকৰ্ডেড ক্লাস চাই লবা কাৰণ আমি নেক্সট দিনা অৰ্থাৎ অহাকালি আমি কি কৰিম ইয়াৰ এমসিকিউ কোৱেশ্চন ডিসকাস কৰিম এতিয়াতো আমাৰ লাইভ ক্লাছত গোটেইখিনি কমপ্লিট হল মোশন নামৰ চেপ্টাৰটো আজি পৰা কনসেপ্ট ক্লিয়াৰ তোমালোকৰ যদি কাৰোবাৰ কিবা থাকে অফ কোৰ্স এতিয়া জনাব পাৰা তোমাক ক্লাস 9 ৰ পৰা স্টাৰ্ট কিয় কৰিছো জেনেৰেলি ক্লাস 10 ৰ পোৰ্শনৰ পৰা বেছি কোৱেশ্চন আহে তথাপি আমি ক্লাস 9 ৰ পৰাই লৈ যাও তাৰ পিছত 10 সায়েন্সত যাম 9 ৰ খিনি গোটে কমপ্লিট হোৱাৰ পিছত তো তাৰ পিছত আৰু কি হয় ম্যাথছ আৰু ৰিজনিংটো চলি থাকিব আৰু কাৰেন্ট এফেয়াৰ্ছৰ মই তোমালোকক এৰাউন্ড 1000 কোৱেশ্চন পাৰ মান্থ পঢ়িব দিম তো কাৰণ কাৰেন্ট এফেয়াৰ্ছৰ বহুত ডিটেইলছৰ ভিতৰত কোৱেশ্চন খুদিছে তো এইবাৰ পেপাৰ এনালাইসিস কৰি তো এনেকুৱা নহয় যে 100টা কোৱেশ্চন পঢ়ি গৈছো হ'ব তাৰ এতিয়াৰ পৰা 1000 কোৱেশ্চন পঢ়া টাৰ্গেট কৰা ডেইলি টু 50 কোৱেশ্চন মনত ৰাখা টাৰ্গেট কৰা মনতে পঢ়িছা অপচন দেখিলে মনত আহিব ডেইলি 50 কৰিলে ডেইলি 50 কোৱেশ্চন যদি কৰা তো ডেইলি 50 কোৱেশ্চন যদি কৰা তেতিয়ালে 1 মান্থত কিমান হ'ব 1500 তো 1000 এ কৰিব আছে পাৰ মান্থ তো তোমালোকৰ কাৰণে এৰাউন্ড 8 to 9 মান্থস আছে তো তোমালোকৰ কাৰণে গোটেইখিনি কমপ্লিট হৈ যাব ঠিক আছে তো কাৰেন্ট এফেয়াৰ্স কোৱেশ্চন দি দিম অতি সোনকালে আৰু যত তোমালোকে around 1000 plus question এটা মান্থৰ পাবা ঠিক আছে আজি ক্লাসটো এইখিনি আছিল থ্যাংক ইউ সো মাচ টু এভৰিওয়ান তো আমি নেক্সট আজিলৈ মোশন নামৰ চেপ্টাৰৰ যিমানখিনি কনসেপ্ট আছে আমি ক্লিয়াৰ কৰিলো নেক্সট ক্লাসত আমি কি কৰিম ইয়াৰ এমসিকিউ কোৱেশ্চন ডিসকাস কৰিম আৰু এইদৰে পঢ়িলে এবাৰ সিলেকশন হোৱাৰ কোনো কথা নাই কিন্তু এবাৰ বহুতখিনি সময় আছে আমাৰ তাত এনেকুৱা যে সময় আছে মানে আমি বহুত পিছত স্টাৰ্ট কৰিম এতিয়াৰ পৰা লাগি থাকিব লাগিব ঠিক আছে এতিয়াৰ পৰা তোমালোকে কনসিস্টেন্সি 4 to 5 আৱাৰ্ছ দিয়া অফ কোৰ্স সিলেকশন তোমালোকৰ হ'ব ঠিক আছে থ্যাংক ইউ সো মাচ টু এভৰিওয়ান okay thank you